নমস্কাৰ খবৰ.কমলৈ স্বাগতম জনাই ষ্টুডিঅত মই প্ৰণামী আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 31 ডিসেম্বৰৰ নিশা মৃত্যু হোৱা পায়েলৰ এতিয়া প্ৰকৃত ৰহস্য উদ্ধাৰ হৈছে আমি পুনৰবাৰ কৈছো যেহেতু 31 ডিসেম্বৰৰ নিশা গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছিল গুৱাহাটীৰ চানমাৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আৰু যুৱতীগৰাকীৰ নাম আছিল পায়েল শইকীয়া আৰু মৃত্যুৰ পিছতে ৰহস্যৰ আৱৰ্তনলৈ আহিছিল যুৱতীগৰাকী কিয় মৃত্যু হৈছিল যুৱতীগৰাকী নে কোনোবাই হত্যা কৰিছিল যুৱতীগৰাকী কেনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হোৱা দেখা পোৱা গৈছিল আৰু তাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত আৰু এতিয়া আৰক্ষীৰ তদন্তত পোহৰ লৈ আহিছে ন তথ্য আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো 31 ডিসেম্বৰৰ নিশা গুৱাহাটীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এগৰাকী যুৱতীৰ সৈতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাৰ প্ৰকৃত ৰহস্য এতিয়া উদ্ধাৰ হৈছে আৰু আৰক্ষীয়ে যেহেতু তদন্ত অব্যাহত ৰাখিছিল আৰু আৰক্ষীৰ তদন্তৰ পিছতে এতিয়া ন তথ্য পোহৰলৈ অহা দেখা পোৱা গৈছে কিয়নো পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু চানমাৰীত থকা এটা ভাড়াঘৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ আৰু চানমাৰীৰ নিজৰাপাৰৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হৈছিল যেহেতু যুৱতীগৰাকীৰ মৃতদেহ আৰু তাৰ পাছতে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল আৰু 31 ডিসেম্বৰৰ নিশা মাতৃয়ে পায়েললৈ কৰি আছিল ফোন কিন্তু ফোন ৰিচিভ কৰা নাছিল পায়েলে আৰু তাৰ পাছতে মাতৃ চিন্তিত হৈ পৰিছিল আৰু চানমাৰীৰ আৰক্ষীৰ সৈতে সংযোগ কৰিছিল মাতৃ আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে মাতৃ গৈছিল ভাড়াঘৰলৈ আৰু তাৰ পাছতে উদ্ধাৰ হৈছিল পায়েলৰ মৃতদেহ কিন্তু পায়েলক কোনে মাৰিছিল নে পায়েলে নিজে এনে ধৰণৰ পথ বাছি লৈছিল তাৰ প্ৰকৃত ৰহস্য ইতিমধ্যে উদ্ধাৰ হৈছে আমি খবৰ.কমৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাম পায়েলৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কিয়নো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বছৰৰ শেষৰটো দিনতে ৰাজ্যবাসীয়ে যেহেতু আনন্দ উল্লাসত আত্মহাৰা হৈ আছিল আৰু তাৰ মাজতে বিভিন্ন ঠাইত বিভিন্ন ঘটনা সংঘটিত হৈছিল তাৰ মাজৰে এটা ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব কিয়নো গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা আজি কিছুদিন পূৰ্বেও এনে ধৰণৰ ঘটনা যেহেতু সংঘটিত হোৱা দেখা পোৱা গৈছিল আৰু তাৰ পাছতে বছৰৰ শেষৰটি দিনতে পায়েলৰ সৈতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল কিন্তু কিয় পায়েলৰ মৃত্যু হ'ল পায়েলে নিজে এনে ধৰণৰ পথ বাছি ল'লে নে আন কোনোবাই পায়েলৰ সৈতে এনে ধৰণৰ কাম কৰিলে ইয়াৰ প্ৰকৃত তথ্য আমাৰ হাতত আহি পৰিছে আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মৃত্যু হোৱা পায়েলৰ এতিয়া প্ৰকৃত ৰহস্য উদ্ধাৰ হৈছে আৰু 31 ডিসেম্বৰৰ নিশা গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আমি যেহেতু কৈছো এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু যুৱতীগৰাকীৰ নাম আছিল পায়েল শইকীয়া আৰু মৃত যুৱতীগৰাকী যেহেতু পায়েল শইকীয়া আছিল আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া প্ৰকৃত ৰহস্য উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হৈছে পায়েল শইকীয়াৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কিয়নো আৰক্ষী অভিযান অব্যাহত ৰখা দেখা পোৱা গৈছিল আৰু 31 ডিসেম্বৰৰ নিশা প্ৰায় 1 মান বজাত উদ্ধাৰ হৈছিল পায়েলৰ মৃতদেহ আৰু মৃত পায়েলৰ ঘৰ আছিল গুৱাহাটীৰ ছাত্ৰীবাৰীত আমি পুনৰবাৰ জনাইছো যে মৃত যি পায়েল আছিল পায়েলৰ ঘৰ গুৱাহাটীতে আছিল তথাপিও পায়েলে বাছি লৈছিল এটা ৰঙীন জীৱন আৰু এটা ৰঙীন জীৱনৰ আশাত ভাড়াঘৰত আছিল পায়েল আৰু নিজৰ ঘৰ থকাৰ পাছতো ভাড়াঘৰত আছিল পায়েল শইকীয়া আৰু পায়েলৰ আছিল বহুকেইজন বন্ধু ইতিমধ্যে খবৰ আহি পৰিছে যে পায়েলৰ বহুকেইজন বন্ধু আছিল আৰু বন্ধু কেইজনৰ লগত তেওঁৰ সুসম্পৰ্ক থকা বুলি ইতিমধ্যে খবৰ আহি পৰিছে আৰু পায়েলৰ ভাড়াঘৰলৈ পায়ে আহিছিল প্ৰেমিক ইতিমধ্যে এতিয়া খবৰ আহি পৰিছে যেহেতু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্তত এটা খবৰ আহি পৰিছে যে প্ৰেমিক প্ৰায় গৈছিল পায়েলৰ ৰুমলৈ পায়েলৰ ভাড়াঘৰলৈ পায়েলৰ প্ৰেমিক গৈছিল আৰু আৰক্ষীৰ তদন্তত এতিয়া উদ্ধাৰ হৈছে প্ৰকৃত ৰহস্য আমি পুনৰবাৰ জনাইছো যেহেতু গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আৰু মৃত যুৱতীগৰাকীৰ নাম আছিল পায়েল শইকীয়া আৰু চানমাৰীত থকা চানমাৰীৰ নিজৰাপাৰৰ ব্লুৱেল ৰেঙনি দয়াসাগৰ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ H4 ব্লকত আছিল পায়েল শইকীয়া আমি পুনৰবাৰ জনাইছো যে নিজৰাপাৰৰ যি ব্লুৱেল ৰেঙনি দয়াসাগৰ এপাৰ্টমেণ্ট আছে আৰু তাতে বসবাস কৰি আছিল পায়েল শইকীয়া ভাড়াতীয়া হিচাপে আছিলে যেহেতু পায়েল শইকীয়াৰ
ঘৰ আছিলে গুৱাহাটীতে নিজা ঘৰ থকাৰ পাছতো নিজৰ ঘৰত থকা নাছিলে পৰিয়ালৰ সৈতে থকা নাছিলে পায়েলে অকলে আছিলে পায়েল ভাড়া ঘৰত আছিলে আৰু নিজৰ ঘৰৰ পৰা আঁতৰি আহি এখন ৰঙীন পৃথিৱী বিচাৰিছিল এখন ৰঙীন পৃথিৱী বাছি লৈছিল পায়েলে আৰু তাৰ পাছতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু 31 ডিচেম্বৰৰ নিশা মাতৃয়ে পায়েলক বাৰে বাৰে ফোন কৰিছিল কিন্তু ফোনটো ৰিচিভ কৰা নাছিলে পায়েল আৰু তাৰ পাছতে যেহেতু মাতৃ চিন্তিত হৈ পৰিছিল আৰু তেওঁ গৈছিল আৰক্ষীৰ ওচৰলৈ আৰু আৰক্ষীৰ কাষ চাপিছিল আৰু আৰক্ষীৰ সৈতে তেওঁ কথা বতৰা পাতিছিল আৰু সমগ্ৰ কথাখিনি কৈছিল গোটেই কথাখিনি আৰক্ষীক জনোৱাৰ পাছতেই আৰক্ষীয়ে বিচাৰ আৰম্ভ কৰিছিল যে পায়েল ক'ত আছে আৰু পায়েল থকা ভাড়া ঘৰলৈ গৈছিল আৰু তাতে প্ৰায় 1 মান বজাতে উদ্ধাৰ হৈছিল পায়েলৰ মৃতদেহ আৰু তাৰ পাছতে আৰক্ষীয়ে যেহেতু মাতৃৰ সৈতে কথা বতৰা পাতিছে তাৰ পাছত গম পোৱা কৈছে যে পায়েলৰ আছিল বহুকেইজন বন্ধু আৰু পায়েলে বন্ধুৰ সৈতে বেছিভাগ সময় অতিবাহিত কৰিছিল আৰু পায়েলে নিচা দ্ৰব্য সেৱন কৰিছিল বুলি ইতিমধ্যে বিভিন্ন কথা ওলাইছে আৰু তাৰ পাছতে তেওঁ বন্ধু কেইবাজনো বন্ধুৰ সৈতে তেওঁ সুসম্পৰ্ক আছিল বুলিও ইতিমধ্যে জানিব পৰা গৈছে ইয়াৰ উপৰিও যিজন পায়েলৰ প্ৰেমিক আছিল সেই প্ৰেমিকজন প্ৰায়ে আহিছিল পায়েলৰ ভাড়া ঘৰলৈ আৰু সেই কথাও ইতিমধ্যে পোহৰলৈ আহিছে যে প্ৰায়ে আহিছিল পায়েলৰ প্ৰেমিকজন আৰু আজি 3 মাহ পূৰ্বে পায়েলৰ সৈতে কাজিয়া লাগিছিল প্ৰেমিকজনে যিটো এপাৰ্টমেণ্ট আছে তাৰ তলতে কাজিয়া লাগিছিল দুয়োজনৰ আৰু বহু লোকে সেই কাজিয়া প্ৰত্যক্ষ কৰি আছিল আৰু তাৰ পাছতে 3 মাহ পাছত এনেধৰণৰ ঘটনা সংঘটিত হ'ল তাৰ বাবে এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰকৃততে পায়েলৰ সৈতে হৈছিল কি পায়েলক হত্যা কৰা হৈছিল নে পায়েলে এনেধৰণৰ পথ নিজে বাছি লৈছিল কিয়নো পায়েলৰ বহু কেইজন বন্ধু আছিল বন্ধু ৰুমলৈ আহিছিল পাৰ্টি কৰিছিল সেই বন্ধু কেইজনে এনেধৰণৰ ঘটনা পায়েলৰ সৈতে সংঘটিত কৰিলে নে নিজে পায়েলে এনেধৰণৰ পথ বাছি ল'লে নে পায়েলৰ প্ৰেমিকে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে এতিয়া তদন্ত কৰি আছে আৰক্ষী আমি পুনৰবাৰ জনাইছো যে এনেধৰণৰ ঘটনা সংঘটিত প্ৰায় গুৱাহাটী মহানগৰীত যেহেতু হৈ থাকে বিভিন্নজন লোকৰ মনত বিভিন্নটা প্ৰশ্ন উত্থাপিত হৈছে যে যুৱতীসকলে গুৱাহাটীৰ ভাড়াঘৰত থাকি আচলতে প্ৰকৃততে তেওঁলোক কি কামত লিপ্ত হয় প্ৰকৃততে তেওঁলোকে কি কৰি থাকে কিয়নো এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হোৱা দেখা পোৱা যায় পায়েলৰ ক্ষেত্ৰতে বুলি নহয় আগতেও বহুবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে সেইবাবে বহুতৰ মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে তেওঁলোক কেনেধৰণৰ কামত ব্যস্ত থাকে তেওঁলোকে কেনেধৰণৰ পথ বাছি লৈছে এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে কিয়নো গুৱাহাটীলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন যুৱতী অহা দেখা পোৱা যায় আৰু বিভিন্ন ঠাইৰ পৰা আহি ভাড়াতীয়া হিচাপে থাকে আৰু তাৰ পাছতে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ এতিয়া যিটো ঘটনা পায়েলৰ সৈতে সংঘটিত হৈছে তেনেধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হোৱা দেখা পোৱা যায় আৰু পায়েল যেহেতু ঘৰত নাছিল মাতৃয়ে এতিয়া অৱগত কৰিছে যে পায়েলে পৰিয়ালৰ সৈতে থাকি ভাল পোৱা নাছিল অকলে থাকি ভাল পাইছিল আৰু বন্ধু বান্ধৱীৰ সৈতে বেছি সময় অতিবাহিত কৰিছিল আৰু কেইবাজনো বন্ধুৰ সৈতে আছিল সুসম্পৰ্ক আৰু বন্ধু আহিছিল পাৰ্টি কৰিবলৈ পায়েলৰ ৰুমত আৰু পায়েলো প্ৰায় গৈছিল আৰু পায়েলে প্ৰায় নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল বুলিও এতিয়া বিভিন্ন ধৰণৰ মন্তব্য আহি পৰিছে আমি পুনৰবাৰ জনাইছো যে গুৱাহাটীত যি মৃতদেহ উদ্ধাৰ হৈছিল 31 ডিচেম্বৰৰ নিশা 1 মান বজাত যি মৃতদেহ উদ্ধাৰ হৈছিলে যি চানমাৰীত থকা নিজৰা পাৰাৰ যি ব্লুৱেল ৰেঙনি দয়াসাগৰ এপাৰ্টমেণ্টত উদ্ধাৰ হোৱা পায়েল শইকীয়াৰ মৃতদেহৰ পিছতে এতিয়া বিভিন্নটা প্ৰশ্ন উত্থাপিত হৈছে আৰু উদ্ধাৰ কৰি আছে ন তথ্য আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু মাতৃও আৰক্ষীক বিভিন্ন কথা এতিয়া অৱগত কৰিছে যে পায়েলক কোনে আচলতে হত্যা কৰিছিল আচলতে এয়া হত্যাকাণ্ড নে নিজে বাছি লৈছিল পায়েলে বিচাৰিছিল এখন ৰঙীন পৃথিৱী যেহেতু মাতৃয়ে কৈছে যে পৰিয়ালৰ লগত থকা নাছিল নিজে ভাড়াতীয়া হিচাপে আছিল এখন ৰঙীন পৃথিৱী বিচাৰিছিলে ৰঙীন পৃথিৱীত বসবাস কৰিব খুজিছিলে পাৰ্টি কৰিছিলে বন্ধু বান্ধৱীৰ সৈতে সময় অতিবাহিত কৰিছিল তাৰ পাছতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল এতিয়া চিন্তিত হৈ পৰিছে সকলো পৰিয়ালবৰ্গ এতিয়া যিহেতু চিন্তিত হৈ পৰিছে যে কোনে হত্যা কৰিলে নে নিজে পথ বাছি ল'লে এনেধৰণৰ চৰম সিদ্ধান্ত নিজৰ আছিল নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে ইতিমধ্যে অব্যাহত ৰাখিছে আৰক্ষী অভিযান আৰু আৰক্ষীৰ অভিযানৰ অন্তত ন তথ্য পোহৰলৈ আহিব আমি খবৰত তোমাৰ প্ৰত্যেকগৰাকী দৰ্শকক এই তথ্যসমূহ জনাবলৈ চেষ্টা কৰিম